কেনেকৈ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব আপোনালোকে এগৰাকী সাংবাদিকৰ এ টু জেড বৰ্ণনা যদি শুনে তেতিয়াহ'লে আপোনালোকে কিছু কথা জানিব পাৰিব যে অসমৰ ৰাজনীতি কি পথত গতি কৰিছে যে কোনে শেষ হাঁহি মাৰিব 2026ত সেইলৈও এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে ইতিমধ্যে আপোনালোকে জানে যে কেন্দ্ৰত যেটো এনডিএ চৰকাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব নেকি সেইলৈও এক চৰ্চা হৈ আছে আপোনালোকে জানে যে গৌৰৱ গগৈক যেটো পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কংগ্ৰেছে আৰু ইতিমধ্যে বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নে নহ'ব তাৰ ঠাইত সৰ্বানন্দ সোণোৱাল হ'ব নেকি সেইলৈও এটা চৰ্চা হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 5 বছৰ কাৰ্যকাল চলাব নোৱাৰিব নেকি সেইলৈও এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ শাসনভাৰ চলাই যি ধৰণৰ বিপদত পেলাইছে সাধাৰণ জনসাধাৰণক মূল্যবৃদ্ধিকে আদি কৰি যিসমূহ সমস্যা আছে বা যিখিনি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি মতে কাম কৰা নাই নেকি তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবনুৱা সমস্যা দূৰ আৰু ইতিমধ্যে আপোনালোকে যে মূল্যবৃদ্ধি যেটো ক্ৰমান্বয়ে হৈ আছে ডেইলি মূল্যবৃদ্ধি হৈ আছে সেইলৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু বিভিন্ন সমস্যা নদী বান্ধৰ সমস্যা আছে ইফালে এনআৰসি যিখিনি কাম কাজ থাকি গ'ল সেইখিনিক লৈ এক চৰ্চা হৈ আছে যে এনআৰসিত যিসকলৰ নাম অন্তৰ্ভুক্ত হ'ল মানে কিছুমান ভুৱা মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে আপোনালোকে জানে যে বিদেশী কিছুমানৰ নাম অন্তৰ্ভুক্ত হ'ল বুলিও ইতিমধ্যে এক চৰ্চা আছে গোটেইখিনি বিষয়ৰ ওপৰত ৰাইজে ইতিমধ্যে পুংখানুপুংখ জানিব বিচাৰে চৰকাৰৰ ফালৰ পৰা যে কি হৈ আছে অসমত আচলতে এই গোটেই কথাবিলাক যেটো জানিব বিচাৰি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নহ'ব তাক লৈ কোনো স্পষ্টীকৰণ দিয়া নাই আৰু ইতিমধ্যে এই গোটেই কথাবিলাক যেটো আপোনালোকে জানে যে ৰাজনৈতিক মহলত চৰ্চা হৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে গৌৰৱ গগৈ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ কাৰণে কুচকাৱাজ চলাবলৈ আৰম্ভ কৰিছে যে অসমতে যেটো গৌৰৱ গগৈ যেটো পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন চলাব পঞ্চায়ত নিৰ্বাচন আহি আছে লগতে আহি আছে বিধানসভা নিৰ্বাচনৰ নেতৃত্ব গ্ৰহণ কৰিব গৌৰৱ গগৈ গতিকে তাক লৈ এক চৰ্চা হৈ আছে আজি এনকেডিভিৰ যিগৰাকী সাংবাদিকে এ টু জেড বৰ্ণনা কৰিছে যে কেনেকৈ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব পাৰিব 2026ত তাক লৈও কিছু কথা তেখেতে জনাইছে এ টু জেড বৰ্ণনা কৰিছে ইতিমধ্যে ক'ত কিমান ভোট বিভাজন হ'ল কিমান ভোট কংগ্ৰেছে লাভ কৰিলে কিমান ভোট বিজেপিয়ে লাভ কৰিলে তাক লৈ তেখেতে সুন্দৰভাৱে বৰ্ণনা কৰিছে আপোনালোকে যদি হেকলকে চাই নিশ্চয় কথাখিনি জানিব পাৰিব কি কৈছে আপোনালোক শুনালে বিচাৰিছো আজি আমি আলোচনা কৰিবলৈ লৈছো যে শেহতীয়াভাৱে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনক লৈ আমি কিছু পৰ্যালোচনা কৰিব বিচাৰিছো আৰু ইয়াৰ লগতে লোকসভা নিৰ্বাচনৰ প্ৰভাৱ 2024 চনৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাৰ প্ৰভাৱ 2 বছৰ পিছত 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে তাত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে এই সন্দৰ্ভত আমি এটি পৰ্যালোচনা কৰিব বিচাৰিছো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আৰু ইয়াৰ নাম দিয়া হৈছে কেনেকৈ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ এই বিষয়টো এই কাৰণে উত্থাপন কৰা হৈছে যে ইতিমধ্যে যি লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ আনুষ্ঠানিকভাৱে ঘোষণা হৈ গ'ল বা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে এনডিএৰ অংশীদাৰী দলসমূহৰ সমৰ্থনত তেওঁ চৰকাৰ গঠন কৰিলে গতিকে তাৰ পিছত অসমত এটা বিশেষ ধৰণৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে যে 2024 লোকসভা নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলে 2026ত অসমত চৰকাৰৰ পৰিৱৰ্তনৰ এটা ইংগিত বহন কৰা বুলি বহুতেই দাবী কৰিব বিচাৰে বহুতৰে এনেকুৱা ধৰণৰ মতামত যে 2026ত হয়তো অসমত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁৰ নেতৃত্বত হয়তো কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে এই বিষয়টোক লৈ এটা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই বিষয়টোক বিশেষকৈ বিৰোধী কংগ্ৰেছ দলে ইতিমধ্যে এই বিষয়টোক জোৰদাৰভাৱে তেওঁলোকে দাবী উত্থাপন কৰিছে যে 2026ত অসমত চৰকাৰ পদ
পৰিৱৰ্তন হোৱাটো নিশ্চিত ইয়াৰ বিভিন্ন ধৰণৰ কাৰণ আছে এই কাৰণসমূহ আচলতে কিয় কংগ্ৰেছে এই ধৰণৰ দাবী উত্থাপন কৰিছে বা ৰাইজে আসাম ৰাইজে কিয় এইটো বিষয় ভাবিবলৈ লৈছে যে কি কেনেধৰণে 2026ত 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰভাৱ পৰিব পাৰে এই বিষয়টোত ইয়াৰ আঁৰত কি আছে এই বিষয়সমূহ আলোচনাৰ বাবে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি আলোচনা কৰিব বিচাৰিছোঁ প্ৰথমে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে বিগত কেইবাটাও নিৰ্বাচনতকৈ বা প্ৰায় 2016 চনৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছ পৰাজিত হৈছিল কংগ্ৰেছ দিছপুৰৰ পৰা তেওঁলোকে উৎখাত হৈছিল তাৰ পিছত আৰু পৰ্যায়ত কেইবাটাও নিৰ্বাচনত ধাৰাবাহিকভাৱে কংগ্ৰেছে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ আমি যদি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে অসমত এতিয়া কংগ্ৰেছৰ কিছু শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ কিছু তেওঁলোকৰ ভোটৰ শ্বেয়াৰটো তেওঁলোকৰ কিছু বৃদ্ধি পাইছে বিগত নিৰ্বাচনসমূহৰ তুলনাত বিশেষকৈ 2016 চনৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাৰ নিৰ্বাচনসমূহত কংগ্ৰেছে যি ধৰণে ফলাফল দেখুৱাইছে তাতকৈ এইবাৰ কংগ্ৰেছৰ কিছু উত্থান হৈছে এই দিশটো আমি দেখিবলৈ পাইছোঁ আৰু যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ভোটৰ যিটো শ্বেয়াৰ ভোটৰ লাভৰ যিটো হাৰ সেইটো কিন্তু বিজেপিতকৈ শাসকীয় বিজেপিতকৈ কংগ্ৰেছৰ যথেষ্ট বেছি প্ৰায় 0.05% কংগ্ৰেছে বেছি ভোট লাভ কৰিছে বিজেপিতকৈ এইটো এটা কংগ্ৰেছৰ বাবে নিশ্চয় এটা ভাল খবৰ যে তেওঁলোকৰ ভোটৰ হাৰটো বৃদ্ধি পাইছে বিজেপিয়ে প্ৰায় 37.43% ভোট লাভ কৰিছে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমত আৰু তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 37.48% ভোট অৰ্থাৎ এই ভোটৰ যিটো হাৰ এই হাৰটো বিজেপিতকৈ কংগ্ৰেছৰ বেছি আমি এইটো এটা যথেষ্ট উত্থান কংগ্ৰেছৰ উত্থান হোৱা বুলি ক'ব লাগিব আৰু বিশেষকৈ উজনিৰ প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ চৰ্চা হৈছে নামনিত কংগ্ৰেছৰ উত্থান হৈছে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ নিচিনা এজন শক্তিশালী সাংসদ বা নেতাক সংখ্যালঘু নেতাক পৰাস্ত কৰি কংগ্ৰেছৰ ৰকিবুল হুছেইন জয় হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে কোনো এটা বিধানসভা সমষ্টিতে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কোনো এটা বিধানসভা সমষ্টিতে ইউডিএফ তেওঁলোকে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম নহল অন্যান্য নগাঁও লোকসভা সমষ্টিৰ কথা যদি চাওঁ তাতো ইউডিএফে প্ৰাৰ্থী দিছিল তাতো যথেষ্ট শোচনীয়ভাৱে পৰাজয় হৈছে কৰিমগঞ্জত ইউডিএফ দলে প্ৰাৰ্থী দিছিল তাতো তেওঁলোক পৰাজিত হৈছে আৰু নামনি অসমত বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিৰ যিসমূহ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি আছে তাত যথেষ্ট কংগ্ৰেছৰ উত্থান হৈছে গতিকে নামনিত এটা কথা স্পষ্ট যে নামনিত পূৰ্বতে যিসমূহ ইউডিএফৰ দখলত যিসমূহ সমষ্টি আছিল সেই সমষ্টিসমূহ এতিয়া তাৰ ভোটাৰসকল বা সংখ্যালঘু ভোটাৰসকল কংগ্ৰেছৰ দিশে পুনৰ ঘূৰি আহিছে উভতি আহিছে এটা সময়ত কংগ্ৰেছে সংখ্যালঘু ভোটাৰসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত কংগ্ৰেছৰ পৰা কিছু সংখ্যালঘু ভোটাৰ আঁতৰি গৈ ইউডিএফ দলক তেওঁলোকে ভোটদান কৰিছিল বিগত সময়ছোৱাত যাৰ ফলত ইউডিএফৰ উত্থান হৈছিল অসমৰ ৰাজনীতিত কিন্তু এইবাৰ যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে ইউডিএফ দল বদৰুদ্দিন আজমল পৰাজিত হৈছে ধুবুৰীত আৰু বাকী দুগৰাকী যি প্ৰাৰ্থী আছিল নগাঁৱত শক্তিশালী প্ৰাৰ্থী ঢিঙৰ বিধায়ক আমিনুল ইছলাম তেওঁ পৰাজিত হৈছে গতিকে ইউডিএফ এই মুহূৰ্তত তেওঁলোকৰ যি বিপৰ্যয় সেই বিপৰ্যয় স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে তাৰ বিপৰীতে কংগ্ৰেছৰ নামনি অসমত উত্থান হৈছে সংখ্যালঘু এলেকাত কংগ্ৰেছৰ উত্থান হৈছে এই কথাটো স্পষ্ট হৈ পৰিছে কিন্তু বিশেষকৈ যদি আমি চাবলৈ যাওঁ যে দিছপুৰত যদি সেই চৰকাৰ পথ পৰিৱৰ্তন হ'বলৈ হয় যদি দিছপুৰত চৰকাৰ সলনি হ'বলৈ হ'লে তেতিয়াহ'লে কিন্তু উজনিত যথেষ্ট এটা গুৰুত্ব বহন কৰে উজনিৰ সমষ্টিসমূহত কি ধৰণৰ ফলাফল হ'ব তাৰ ওপৰতে যথেষ্ট কথা নিৰ্ভৰ কৰে বিশেষকৈ আমি এই মুহূৰ্তত যদি চাবলৈ যাওঁ যে উজনিত প্ৰায় 42টা বিধানসভা সমষ্টিৰ কথা আমি ক'ব লাগিব এই 42টা বিধানসভা সমষ্টিত কি ধৰণৰ ফলাফল দেখুৱাব পাৰে বা তাত কি ধৰণৰ ফলাফল হয় তাৰ ওপৰতে কিন্তু দিছপুৰ কোনে দখল কৰিব কোনে শাসন কৰিব দিছপুৰত সেই কথাটো যথেষ্ট নিৰ্ভৰ কৰিব গতিকে আমি যদি বিগত নিৰ্বাচনসমূহৰ কথা চাবলৈ যাওঁ যে উজনিৰ যি 42টা সমষ্টিৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছে এই 42টা সমষ্টিত এইবাৰ কিন্তু কংগ্ৰেছ দলৰ যথেষ্ট উত্থান হৈছে 2016 চনত তেওঁলোকে বিপৰ্যয়ৰ সন্মুখীন হৈছিল এই সমষ্টিসমূহত 2001 চনত যেতিয়া প্ৰথম কংগ্ৰেছ দল শাসনলৈ আহিছিল তাৰ পিছত দেখিবলৈ পোৱা গৈছিল যে 2016 চনলৈকে এই বিধানসভা সমষ্টিসমূহত অধিকাংশ সৰহসংখ্যক বিধানসভা সমষ্টিয়ে কংগ্ৰেছ দলে দখল কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত 2016 চনত বিপৰ্যয়ৰ সন্মুখীন হৈছিল উজনি অসমৰ এই বিধানসভা সমষ্টিসমূহত আৰু 2021 চনতো বিপৰ্যয়ৰ সন্মুখীন হৈছিল যাৰ ফলত কংগ্ৰেছ ক্ষমতালৈ এতিয়ালৈকে
আহিব পৰা নাই কিন্তু কংগ্ৰেছে দাবী কৰিছে যে 2026 চনত তেওঁলোকে ক্ষমতালৈ আহিব 2001 চনত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তাৰ যদি আমি পৰিসংখ্যালৈ চাবলৈ যাওঁ যে 2001 চনত উজনি অসমৰ যি 42টা বিধানসভা সমষ্টিৰ কথা মই কৈছো তাৰ 30টা বিধানসভা সমষ্টিয়ে কংগ্ৰেছে দখল কৰিছিল ইয়াৰ বিপৰীতে অসম গণ পৰিষদ দলে 7টা বিধানসভা সমষ্টি দখল কৰিছিল বিজেপিয়ে মাত্ৰ 2টা বিধানসভা সমষ্টি দখল কৰিছিল নিৰ্দলীয় 3টা বিধানসভা সমষ্টি দখল কৰিছিল গতিকে দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ 42টা বিধানসভা সমষ্টিৰ ভিতৰত যে 30টা বিধানসভা সমষ্টি দখল কৰি 2001 চনত দিছপুৰ দখল কৰিছিল কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে তেওঁলোকে দিছপুৰ দখল কৰিছিল তৰুণ গগৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছিল 2006 চনৰ যদি বিধানসভা নিৰ্বাচনত চাবলৈ যাওঁ তেতিয়াহলে উজনিৰ এই সমষ্টিসমূহত কংগ্ৰেছে 5টা সমষ্টি তেওঁলোকে হেৰুৱাইছিল 30টাৰ পৰা তেওঁলোকৰ সমষ্টিৰ সংখ্যা 25টা হৈছিল আৰু এই 25টা সমষ্টি কংগ্ৰেছে লাভ কৰাৰ পিছতো যেহেতু 42টাৰ ভিতৰত তেওঁলোকে 25টা বিধানসভা সমষ্টিয়ে দখল কৰিছিল তেওঁলোক পুনৰ দ্বিতীয়বাৰৰ বাবে চৰকাৰলৈ আহিছিল আৰু 2006 চনত অসম গণ পৰিষদ দলে 8টা বিধানসভা সমষ্টি লাভ কৰিছিল এই 42টা বিধানসভা সমষ্টিৰ পৰা আৰু বিজেপিৰ 2টা সমষ্টি তাত বৃদ্ধি হৈছিল 2টাৰ পৰা 4টা বিধানসভা সমষ্টি তেওঁলোকে লাভ কৰিছিল নিৰ্দলীয় 4টা বিধানসভা সমষ্টি লাভ কৰিছিল আৰু সিপিআই দলে এটা বিধানসভা সমষ্টি দখল কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ 2011 চনৰ বিধানসভা নিৰ্বাচন মই এই কাৰণে এই কথাখিনি কৈছো যে উজনিৰ এই বিধানসভা সমষ্টিসমূহৰ ফলাফলৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে বুলি মই আগতেও কৈছো গতিকে আমি যদি এই 42টা বিশেষকৈ 42টা বিধানসভা সমষ্টিৰ কথা যদি আমি চাবলৈ যাওঁ 2011 চনত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তাত দেখিবলৈ পোৱা গৈছিল যে কংগ্ৰেছৰ যেহেতু 2001 চনত তেওঁলোকে 30টা বিধানসভা সমষ্টি লাভ কৰিছিল 2006 চনত 25টা বিধানসভা সমষ্টি তেওঁলোকে দখল কৰিছিল আৰু 2011 চনত তেওঁলোকৰ আকৌ উত্থান হৈছিল এই যি উজনি অসমৰ এই সমষ্টিকেইটাত তেওঁলোকৰ উত্থান হৈছিল 37টাকৈ তেওঁলোকে বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল অসম গণ পৰিষদে 4টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল আৰু বিজেপি তাত 2টা বিধানসভা সমষ্টি তেওঁলোকে পৰাজিত হৈছিল 4টাৰ পৰা তেওঁলোকে 2টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল যাৰ বাবে 2011 চনত পুনৰ দিছপুৰ দখল কৰিছিল কংগ্ৰেছ দলে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এতিয়া আহিছো আমি 2016 চনৰ বিধানসভা নিৰ্বাচনলৈ 2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হৈছিল উজনি অসমৰ এই যি 42টা বিধানসভা সমষ্টি আছে তাৰ অধিকাংশ সৰহসংখ্য তেওঁলোকৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিতে তেওঁলোক পৰাজিত হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থীসকল পৰাজিত হৈছিল আৰু 2016 চনৰ নিৰ্বাচনত বিজেপিৰ যথেষ্ট উত্থান হৈছিল লক্ষণীয়ভাৱে উত্থান হৈছিল উজনি অসমত আৰু তেওঁলোকে যিটো দলৰ দুজন বিধায়ক আছিল উজনি অসমৰ এই 42টা সমষ্টিৰ ভিতৰত 2011 চনত যিটো দলৰ দুজন বিধায়ক আছিল দুটা সমষ্টি তেওঁলোকৰ দখলত আছিল তেওঁলোকে 2016 চনৰ নিৰ্বাচনত 26টা বিধানসভা সমষ্টি দখল কৰিছিল আপুনি যদি চাবলৈ যায় যথেষ্ট উত্থান হৈছিল উজনি অসমত আৰু যাৰ বাবে কংগ্ৰেছৰ কিন্তু বিপৰ্যয়ৰ কথা আমি ইতিমধ্যে কৈছো যে 2016 চনত কংগ্ৰেছৰ বিপৰ্যয় হৈছিল কংগ্ৰেছে 37টা বিধানসভা সমষ্টি নিজৰ দখলত ৰখা কংগ্ৰেছ দলে তেওঁলোকে 7টা বিধানসভা সমষ্টি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই যে কংগ্ৰেছৰ বিপৰ্যয় আৰু যি বিজেপিৰ উত্থান 2016 চনৰ নিৰ্বাচনত তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল দিছপুৰত চৰকাৰৰ হলনি হৈছিল বিজেপিৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হৈছিল মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ 2016 চনত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল এয়া আছিল এটা বিশাল ৰাজনৈতিক পৰিৱৰ্তন এখন দুখন আসনৰ কথা নহয় এটা বিশাল ৰাজনৈতিক পৰিৱৰ্তনৰ মাজেৰে বিজেপিয়ে তেওঁলোকে শাসনলৈ আহিছিল আৰু যেটো উজনিত বিশেষভাৱে ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল যে বিজেপিৰ উজনি অসমৰ বিধানসভা সমষ্টিসমূহত আৰু কিছু উত্থান হৈছিল তেওঁলোকে 26টা বিধানসভা সমষ্টি যি 2016 চনত লাভ কৰিছিল তাৰ পৰা 2021 চনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে 30টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল উজনি অসমত যিসমূহ মূল ফেক্টৰ হিচাপে পৰিগণিত হয় ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে তেওঁলোকে তাৰ পূৰ্বৰ নিৰ্বাচনত 7টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল কিন্তু 2021 চনৰ নিৰ্বাচনত
পুনৰ দুটা বিধানসভা সমষ্টি তেওঁলোকৰ দখলৰ পৰা বিজেপিৰ দখললৈ গৈছিল তেওঁলোকে 2021 চনৰ নিৰ্বাচনত মাত্ৰ 5টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল আৰু বিজেপি মিত্ৰজোঁটৰ যেহেতু চৰকাৰ হৈছিল বিজেপিয়ে যেহেতু উজনি অসমৰ 42টাৰ ভিতৰত তেওঁলোকে অকলে 30টা লাভ কৰিছিল অসম গণ পৰিষদ দলে তেওঁলোকৰ মিত্ৰ দল অসম গণ পৰিষদ দলে 6টা বিধানসভা সমষ্টি তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ উজনিৰ 42টা বিধানসভা সমষ্টিৰ ভিতৰত আমি যদি চাবলৈ যাওঁ বিজেপি মিত্ৰজোঁট বা এনডিএ 37টা বিধানসভা সমষ্টি তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল এয়া আছিল ৰাজনৈতিক এক বিশাল পৰিৱৰ্তন এতিয়া আহিছো আমি বৰ্তমানৰ যি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰেক্ষাপটলৈ বহুতে ক'ব খোজে যে হয়তো কংগ্ৰেছৰ বাবে বহু প্ৰত্যাহ্বান আছে 2026ত যদি তেওঁলোক চৰকাৰলৈ আহিবলৈ হয় তেতিয়াহ'লে কংগ্ৰেছৰ বাবে যথেষ্ট প্ৰত্যাহ্বান তেওঁলোকে অতিক্ৰম কৰিব লাগিব আৰু বিজেপিৰ যিসমূহ বিজেপিয়ে নিশ্চিতভাৱে এতিয়া বহি নাথাকিব তেওঁলোকে যেহেতু উজনিত এইবাৰ তেওঁলোকে বিশেষকৈ কিছু বিপৰ্যয়ৰ সন্মুখীন হৈছে যোৰহাট লোকসভা সমষ্টিটো আমি যদি ক'বলৈ যাওঁ যে যোৰহাট লোকসভা সমষ্টিটোত বিজেপিৰ পৰাজয় বিজেপিৰ বাবে এটা ডাঙৰ তেওঁলোকৰ বাবে এটা প্ৰত্যাহ্বান বুলি ক'ব লাগিব যেহেতু তাত যোৰহাট লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছে জয়লাভ কৰিছে আৰু কংগ্ৰেছৰ সাংসদ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ তেওঁৰ নেতৃত্বতে অনাগত এই যি দুটা বছৰ বাকী আছে বিধানসভা নিৰ্বাচনলৈ এই দুটা বছৰত তেওঁৰ নেতৃত্বত উজনি অসমত কংগ্ৰেছ দলটোক আৰু কি ধৰণে শক্তিশালী কৰিব পাৰি তাৰ বাবে কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ পৰিকল্পনা ল'ব বা তেওঁলোকে আগবাঢ়িব বুলি ইতিমধ্যে তেওঁলোকৰ নেতৃত্ব সদৰি কৰিছে আৰু কংগ্ৰেছ নেতৃত্বৰ এই যি তেওঁলোকৰ দাবী তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যদি সঁচাকৈ কংগ্ৰেছ দলে তেওঁলোকে এটা সুপৰিকল্পনা লৈ যদি আগন্তুক সময়ছোৱাত উজনি অসমত তেওঁলোকে কাম কৰিব পাৰে ৰাইজৰ মাজলৈ যাব পাৰে নিশ্চিতভাৱে বিজেপিৰ বাবে এটা ডাঙৰ আকৌ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিব বৰ্তমান 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল সামগ্ৰিকভাৱে যদি উজনি অসমৰ আমি ফলাফল চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে এইবাৰ 42টা যি বিধানসভা সমষ্টিৰ মই কথা কৈছোঁ এই 42টা বিধানসভা সমষ্টিৰ ভিতৰত 10টা বিধানসভা সমষ্টিতেই কংগ্ৰেছে প্ৰথম স্থানত আছে তেওঁলোকে এই 10টা বিধানসভা সমষ্টিত বিজেপিতকৈ তেওঁলোকে বহুত আগত আছে আৰু এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ যদি আমি কথা চাবলৈ যাওঁ যেহেতু যোৰহাট সমষ্টিটোত এইবাৰ কংগ্ৰেছে দখল কৰিছে যোৰহাটত অধিকাংশ সমষ্টিতে কংগ্ৰেছে এইবাৰ প্ৰথম তেওঁলোকে স্থানত আছে তেওঁলোকে বিজেপিক বহুত পিছ পেলাই তেওঁলোকে আগত আছে সোণাৰী সমষ্টি যদি আমি কথা চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে সোণাৰী সমষ্টিটোত এইবাৰ যোৰহাটৰ যিজন বিজেপিৰ প্ৰাৰ্থী আছিল তেওঁ সাংসদ আছিল প্ৰাক্তন সাংসদ তপন গগৈ তেওঁৰ নিজৰ গৃহ সমষ্টি সোণাৰী আৰু এই সমষ্টিটোতে কংগ্ৰেছে এইবাৰ প্ৰায় 10,000 ভোটত 10,334টা ভোটত তেওঁ কংগ্ৰেছ প্ৰাৰ্থীজন গৌৰৱ গগৈ লিড লৈছিল গতিকে বিজেপিৰ বাবে এয়াও এটা ডাঙৰ প্ৰত্যাহ্বান বা বিজেপিৰ যিগৰাকী প্ৰাৰ্থীৰ নিজৰ গৃহ সমষ্টি পূৰ্বতে তেওঁ সেই সমষ্টিটোৰ পৰা বিধায়ক আছিল সেই সমষ্টিটোতে বিজেপিৰ বাবে বিপৰ্যয় হৈছে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা মাহমৰা সমষ্টিত যদি আমি চাবলৈ যাওঁ তাত প্ৰায় 9,650টা ভোটত গৌৰৱ গগৈ আগুৱাই আছিল এই বিধানসভা সমষ্টিটোত মাহমৰা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে তাত আপোনাৰ বৰ্তমান এগৰাকী মন্ত্ৰী জগনমোহন তেওঁৰ নিজৰ গৃহ সমষ্টি এই সমষ্টিটোতো বিজেপিৰ কৈ কংগ্ৰেছৰ উত্থান হৈছে ডিমৌ সমষ্টিত প্ৰায় 16,055টা ভোটত কংগ্ৰেছ এই সমষ্টিটোত প্ৰথম স্থানত আছে ব্যৱধানত শিৱসাগৰত 18,748টা ভোটৰ ব্যৱধানত কংগ্ৰেছ দল ইয়াত প্ৰথম স্থানত আছিল এই সমষ্টিটোত অৱশ্যে বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু তেওঁ এই সমষ্টিটোত যথেষ্ট গৌৰৱ গগৈ হৈ লাগিছিল নাজিৰা সমষ্টিটো অতি গুৰুত্বপূৰ্ণ যোৰহাট সমষ্টি মই এইকাৰণে ক'ব কৈছোঁ যে যোৰহাটক কেন্দ্ৰ কৰি এই গোটেই কথাবিলাকৰ চৰ্চা আৰম্ভ হৈছে গতিকে যোৰহাটটো মই কিছু পুংখানুপুংখভাৱে আলোচনা কৰিব বিচাৰিছোঁ নাজিৰা সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁৰ নিজৰ সমষ্টি এইটো কংগ্ৰেছ দলে তেওঁ উজনিত বা যোৰহাটত তেওঁ গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাইছিল তেওঁৰ যিটো গৃহ সমষ্টি তাত কিন্তু কংগ্ৰেছ দল বহু তেনেধৰণৰ ভাল ফলাফল বা ব্যৱধান যিটো এইটো ব্যৱধান তেনেকুৱা ধৰণৰ আশাপ্ৰদ ব্যৱধান এটা নহ'ল মাথো 127টা ভোটৰ ব্যৱধানতহে গৌৰৱ গগৈ তাত আগত আছিল এই বিধানসভা সমষ্টিটোত এইটো কংগ্ৰেছৰ বাবে কিছু চিন্তা কৰিবলগীয়া বিষয় বিৰোধী দলপতিৰ নিজৰ সমষ্টিটোত কংগ্ৰেছ দলে যি ধৰণে ফলাফল দেখুৱাব লাগিছিল তেনেধৰণৰ ফলাফল দেখুৱাব পৰা নাই ইয়াৰ বিপৰীতে মাজুলীত অৱশ্যে বিজেপিয়ে প্ৰথম স্থানত আছে প্ৰায় 6,000 ভোটৰ ব্যৱধানত
ব্যৱধানত টিয়ক 23,000 ভোটৰ ব্যৱধানত কংগ্ৰেছ আগত আছিল বাকি যদি আমি চাবলৈ যাওঁ যোৰহাট এটা বিজেপি দলৰ এটা কেন্দ্ৰবিন্দু আৰু বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছত গৰাখহনীয়াৰ সৃষ্টি কৰি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে যোগদান কৰিছিল বিজেপিত কংগ্ৰেছত নিৰ্বাচনৰ পূৰ্বে এক খহনীয়াৰ সৃষ্টি হৈছিল যোৰহাট বিধানসভা সমষ্টিটোত তাৰ পিছতো কিন্তু তাত বিজেপিয়ে আশাপ্ৰদ ফল দেখুৱাব নোৱাৰিলে তাত কংগ্ৰেছ আগত থাকিল প্ৰায় 12,130টা ভোটৰ ব্যৱধানত কংগ্ৰেছ আগত থাকিল মৰিয়নিত ৰূপজ্যোতি কুৰ্মী তেওঁ কংগ্ৰেছ দলৰ পৰা বিজেপিত যোগদান কৰিছিল তেওঁৰ সমষ্টিটোতো প্ৰায় 16,885টা ভোটৰ ব্যৱধানত বিজেপি পিছত থাকিল তিতাবৰ সমষ্টিত তাত কংগ্ৰেছৰ বিধায়ক আছে কংগ্ৰেছৰ দখলত আছে এই সমষ্টিটো প্ৰায় 40,555টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈ সেই সমষ্টিটোত আগবাঢ়ি আছিল আৰু সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ ইয়াকে ধৰি প্ৰায় 10টা বিধানসভা সমষ্টিত উজনি অসমৰ এই 10টা বিধানসভা সমষ্টিত কংগ্ৰেছ দল এইবাৰ আগুৱাই আছে তেওঁলোকে প্ৰথম স্থানত আছে আৰু 15টা সমষ্টিত বিশেষকৈ বিজেপি পূৰ্বতকৈ এই 15টা সমষ্টিত তেওঁলোকে পূৰ্বতকৈ কিছু তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ এই ধৰণৰ যিটো চৰ্চা যে 2026ত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব নেকি অসমত বা দিছপুৰত চৰকাৰ পৰিৱৰ্তন হ'ব নেকি এই কথাটোক এই মুহূৰ্তত অসম্ভৱ বুলি ক'ব নোৱাৰি আমি যি ধৰণৰ ফলাফল আমি দেখিলোঁ বা সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত যিসমূহ আমি ফলাফল দেখিছোঁ তাৰ পৰা আমি বিধানসভা সমষ্টি ভিত্তিক যদি আমি পৰ্যালোচনা কৰিছোঁ তাত আমি দেখিবলৈ পাইছোঁ যদিহে কংগ্ৰেছে এক সুপৰিকল্পিত এক তেওঁলোকে পৰিকল্পনা লৈ এই 2টা বছৰ যদি তেওঁলোকে কাম কৰে তেতিয়াহ'লে বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব এই কথাটো মই পূৰ্বতেও কৈছোঁ আৰু এটা কথা চাব লাগিব যে বিজেপিয়ে কি কৰিব এই 2 বছৰ তেওঁলোকে যিহেতু এই সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত তেওঁলোকে যিহেতু পৰাজিত হ'বলগীয়া হৈছে বহুকেইটা বিধানসভা সমষ্টিত তেওঁলোকৰ আসন একে আছে কংগ্ৰেছ দলৰো আসন একে আছে কংগ্ৰেছ দলে পূৰ্বতেও 3খন আসন আছিল তেওঁলোকৰ দখলত আৰু বৰ্তমানত 3খন আসনেই লাভ কৰিছে বিজেপিও বৰ্তমান তেওঁলোকে 9খন আসন অকলে লাভ কৰিছে আৰু মিত্ৰ দলৰ সৈতে 11খন আসন বিজেপিয়ে লাভ কৰিছে গতিকে আসনৰ সংখ্যা একে থাকিলেও বিধানসভা সমষ্টি ভিত্তিত কিন্তু বিজেপিৰ গৰাখহনীয়া হৈছে বিভিন্ন সমষ্টিত উজনি বিভিন্ন সমষ্টিত গৰাখহনীয়া হৈছে গতিকে বিজেপিয়ে কি ধৰণে কি পৰিকল্পনা লৈ তেওঁলোকে এই যি হেৰাব ধৰা জনপ্ৰিয়তাটো তেওঁলোকে উভতাই আনিব পাৰে তাৰ বাবে তেওঁলোকে কি পৰিকল্পনা লয় সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু হয়তো বিধায়কসকল একাংশ বিধায়কৰ বাবে হয়তো ৰাইজৰ মাজত তেওঁলোকৰ কিছু অসন্তুষ্টি আছে সামগ্ৰিকভাৱে চৰকাৰখনৰ কাম কাজক লৈ অসন্তুষ্টি থাকিব পাৰে আৰু বিধানসভা সমষ্টি ভিত্তিত ৰাইজৰ মাজতো হয়তো কিছু অসন্তুষ্টি থাকিব পাৰে বিধায়কসকলক লৈ ৰাইজে হয়তো বিভিন্ন অভিযোগ সমস্যাসমূহক যি ধৰণে বিধায়কসকলে গুৰুত্ব দিব লাগিছিল সেই ধৰণে হয়তো দিয়া নাই যাৰ প্ৰভাৱ হয়তো এইবাৰ লোকসভা নিৰ্বাচনত পৰিছে গতিকে সেই বিষয়সমূহ দূৰ কৰাৰ ক্ষেত্ৰত বিজেপিয়ে কি ধৰণৰ পদক্ষেপ ল'ব সেয়াও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব হয়তো এনেকুৱা ধৰণৰ এটা অনুমান কৰা হৈছে যে যদিহে কোনো বিধায়কৰ বিৰুদ্ধে সমষ্টিত যদি কিবা এনেকুৱা ধৰণৰ ৰাইজৰ মাজত অসন্তুষ্টি থাকে তেতিয়াহ'লে হয়তো বিজেপিয়ে 2026ত বহুকেইজন বিধায়কৰ হয়তো প্ৰাৰ্থিত্ব দি দিব পাৰে টিকট কাটি দিয়াৰ যথেষ্ট সম্ভাৱনা আছে হয়তো 2026 চনত বিজেপিয়ে হয়তো বহুকেইজন বৰ্তমানৰ বিধায়কে হয়তো প্ৰাৰ্থিত্ব নাপাব পাৰে এই কথাটো এটা আছে আৰু এই বিষয়সমূহ দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে যদি এটা সুপৰিকল্পনাৰে আগবাঢ়ে বা কংগ্ৰেছেও যদি এটা সুপৰিকল্পনাৰে আগবাঢ়ে কোন আগত থাকিব কোন পিছত থাকিব সেই কথাটো এতিয়াই ক'ব নোৱাৰি বা মুখ্যমন্ত্ৰী কোন হ'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰী কোন হ'ব সেই কথাটো গৌৰৱ গগৈৰ বিষয়টোলৈ যেহেতু চৰ্চা চলি আছে গতিকে সেই বিষয়টো আমি মূল আলোচনাৰ মূল বিষয়বস্তু হিচাপে আনিছোঁ কিন্তু এই মুহূৰ্তত কৈ দিব পৰা নাযায় বিজেপি চৰকাৰৰ আহিলেই যদি বিজেপিৰ কোন মুখ্যমন্ত্ৰী হ'ব সেই কথাটো কৈ দিব পৰা নাযায় কিয়তো 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল তাৰ পিছত 2021 চনত বিজেপিয়ে তেওঁলোকৰ দলৰ মুখ্যমন্ত্ৰী দল সলনি কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দায়িত্ব দিছিল বা কংগ্ৰেছ দলে কিন্তু এটা কথা নিশ্চিত যে কংগ্ৰেছ দলে বা বিৰোধীয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এজনক পূৰ্বৰে পৰা তেওঁলোকে সন্মুখত লৈ আগবাঢ়িব লাগিব আৰু সেইজন যদি গৌৰৱ গগৈ হয় তেতিয়াহ'লে উজনিত নিশ্চিতভাৱে কিছু হ'লেও ভাল ফলাফল কংগ্ৰেছ দলে দেখুৱাবলৈ সক্ষম হ'ব
আৰু এটা বিষয় ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ যে উপনিৰ্বাচনৰ বিষয়টোক লৈ বিভিন্ন ধৰণৰ এই মুহূৰ্তত চৰ্চা চলি আছে। উপনিৰ্বাচনৰ 5টা বিধানসভা সমষ্টিত এজন কেবিনেট মন্ত্ৰী ইতিমধ্যে সংসদলৈ নিৰ্বাচিত হৈছে। ধলাই সমষ্টিৰ তেওঁ বিজেপি বিধায়ক পৰিমল শুক্লবৈদ্য, ইয়াৰ লগতে 5জন বিধায়ক, এইবাৰ 5জন বিধায়ক তেওঁলোক লোকসভালৈ নিৰ্বাচিত হৈছে। গতিকে এই সমষ্টিকেইটাত হয়তো শীঘ্ৰে উপনিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু এই বিষয়টোক লৈ এই মুহূৰ্তত নতুনকৈ এটা ৰাজ্যৰ ৰাজনীতিত এটা বিতৰ্ক আৰম্ভ হৈছে। বিশেষকৈ যে এইবাৰ যি লোকসভা নিৰ্বাচনটো অনুষ্ঠিত হ'ল, এই নিৰ্বাচনটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন সমষ্টিৰ ভিত্তিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। কিন্তু যদিহে এই বিধানসভাৰ 5টা বিধানসভাৰ যদি উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া হয়, তেতিয়াহ'লে পুৰণি সমষ্টিৰ ভিত্তিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব এই সমষ্টিকেইটাত। আৰু এই বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এটা ইংগিত দিছিল যে এই সমষ্টিসমূহত হয়তো উপনিৰ্বাচন নহ'ব পাৰে। তেওঁ নিশ্চিতভাৱে কোৱা নাই কথাটো যে নহ'বই, কিন্তু তেওঁ এটা ইংগিত দিছে যে এই উপনিৰ্বাচনৰ বিষয়টো আলোচনা কৰাৰ এতিয়াও সময় অহা নাই, উপনিৰ্বাচন হয়তো নহ'ব পাৰে। কিয়নো পুৰণি সমষ্টিৰ ভিত্তিত হয়তো উপনিৰ্বাচন কৰিবলৈ, এই সমষ্টিসমূহত উপনিৰ্বাচন কৰিবলৈ হয়তো নিৰ্বাচন আয়োগ মান্তি নহ'ব পাৰে বা আগ্ৰহী নহ'ব পাৰে। আৰু যদিহে নিৰ্বাচন আয়োগে এই বিষয়টোক লৈ যদি সিদ্ধান্ত গ্ৰহণ নকৰে বা কিবা যদি সিদ্ধান্ত গ্ৰহণ তেওঁলোকে যদি লয় যে পুৰণি সমষ্টিৰ ভিত্তিত উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত যদি তেওঁলোকে সেই বিষয়টোক যদি তেওঁলোকে গ্ৰহণ নকৰে, তেতিয়াহ'লে হয়তো এই সমষ্টিকেইটাত উপনিৰ্বাচন অনুষ্ঠিত নহ'ব পাৰে। আৰু মুখ্যমন্ত্ৰীৰ এই বক্তব্যটোক লৈ ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলসমূহে, বিশেষকৈ কংগ্ৰেছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইতিমধ্যে কংগ্ৰেছ দলে এই 5টা সমষ্টিত উপনিৰ্বাচনক লৈ পেলাই তেওঁলোকে তৎপৰতা আৰম্ভ কৰিছে, ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে। যদিহে নিৰ্বাচন আয়োগে সঁচাকৈ অসমত উপনিৰ্বাচন ঘোষণা কৰে, তেতিয়াহ'লে 2026 পূৰ্বে আৰু এটা নিৰ্বাচনৰ সন্মুখীন হ'ব লাগিব বিভিন্ন ৰাজনৈতিক দলসমূহ বা ৰাজনৈতিক যিটো পৰিৱেশ বাতাবৰণটো লক্ষণীয় হৈ পৰিব 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে। অৱশ্যে পঞ্চায়ত নিৰ্বাচন আছে নৱেম্বৰ মাহত, কিন্তু পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে 26 ছেমি ফাইনেল বুলি এইকাৰণে ক'ব নোৱাৰি যে গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ তেনেধৰণে এইবাৰ নাথাকিব, কিয়নো আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সদস্যৰ বাহিৰে বাকী পদসমূহত কোনো ধৰণৰ ৰাজনৈতিক চিম্বল নাথাকিব। গতিকে পঞ্চায়ত নিৰ্বাচনৰ কিছু পৰিমাণে এইবাৰ ৰাজনৈতিক প্ৰভাৱমুক্ত হ'ব, কিন্তু উপনিৰ্বাচনটো যথেষ্ট লক্ষণীয় হ'ব 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে। আৰু এই ধৰণে আমি আজি এই বিষয়টোত পুংখানুপুংখভাৱে আমি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ এটা বিশ্লেষণ বা সমাগত ৰাজনৈতিক পৰিৱেশটো কি হ'ব পাৰে তাৰ সম্ভাৱনাৰ ওপৰত কিছু আলোকপাত কৰিলোঁ। আৰু এইখিনিতে এই অনুষ্ঠানৰ পৰা আজি মই মুন গোস্বামী বিদায় লৈছোঁ।